Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8। ইয়াৰ নাম আছিল পৰিমাণৰ তুলনা। যোৱা ক্লাছত আমি অনুশীলনী 8.3 কোৱেশ্চন নম্বৰ 5 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 6 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব। ক্লাস 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি কোৱেশ্চন একেলগে পাই যাবা। ঠিক আছে? যদি বিচৰা চাই লব পাৰিবা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 6 ত দিছে যে 5% লাভ কৰি এখন মটৰ চাইকেল 23000 টকাত বেচিলে। মটৰ চাইকেলখনৰ কিনা দাম কিমান? হল কি কৈছে এখন মটৰ চাইকেলৰ কথা কৈছে তাত তোমাৰ বেচা দামটো দিয়া হৈ আছে। ঠিক আছে? তাৰ পৰা তোমাৰ কিনা দামটো উলিয়াব লাগে। হল আৰু লাভ পাৰ্সেন্টেজটো দিয়া আছে। ঠিক আছে? এতিয়া চোৱা আমি আগৰ কোৱেশ্চনখিনিত কি কৰিছিলো আমাৰ কিনা দাম বেচা দাম দিয়া থাকে আমি লাভ বা লোকসানৰ পাৰ্সেন্টেজটো উলিয়াও। হল আৰু এটা নে দুটা কোৱেশ্চনত আমি কি কৰিছিলো কিনা দাম উলিয়াইছিলো। হল সৰি বেচা দাম উলিয়াইছিলো। ঠিক আছে? বেচা দামটো ইজি আছিল কিন্তু কিনা দামটো অকনমান বেলেগ হয়। তো এতিয়া আমি চাই লম কিনা দাম কেনেকৈ উলিয়ায়। ঠিক আছে? এতিয়া বলা আমি কোৱেশ্চনটোলৈ আগবাঢ়ো। এতিয়া চোৱা আমাৰ দুটা বস্তুৱে দিয়া আছে বেচা দাম দিয়া আছে 23000 টকা আৰু তোমাৰ লাভ পাৰ্সেন্টেজ দিয়া আছে 15%। হল এটা কিনা দাম ইকুৱেল আমি কোৱেশ্চন মাৰ্ক লিখিছো মানে কিনা দামটো আমি উলিয়াব লাগে। হল এতিয়া চোৱা এতিয়া আমি এটা বস্তু চাই লম যে লাভটো কিমান হৈছে বেচা দামৰ 15%। বুজি পাইছানে? গতিকে আমি এনেকৈ লিখিব পাৰো লাভ ইকুৱেল টু কিনা দামৰ কিমান পাৰ্সেন্ট বুলি কৈছে 15%। বুজি পাইছানে? গতিকে 15% বুলি লিখিলো। আকৌ কৈছো চোৱা লাভ তেও এটা বস্তু বেছি আছে। কি বস্তু বুলি দিছিলে মটৰ চাইকেল। ঠিক আছে? মটৰ চাইকেল এখন বেছি আছে আৰু 15% লাভত বেচিছে। তেও মানে যিমান টকা কিনিছিলে তাৰ 15% লাভত বাইকখন বেচিছিলে। সেইকাৰণে আমি লাভ ইকুৱেল টু লিখিছো কিনা দামৰ 15%। বুজি পালানে? যিমান টকা কিনিছিলে তাৰ 15%ত বেচিছিলে। হল গতিকে লিখিছো লাভ ইকুৱেল টু কিনা দামৰ 15%। হল তে ইয়াতে কিনা দামৰ 15% মিন্স কি হ'ব কিনা দাম আৰু 15%ৰ জেগাত আমি লিখি দিম 15 ডিভাইডেড বাই 100। হল নেক্সট চোৱা আমি জানো তোমালোকৰ কিতাপত দিয়া আছে এনেকুৱা হয়নে এটা কোৱেশ্চন আছে তোমালোকে হেতু কোৱেশ্চন চালেও বুজিয়ে পাবা। আৰু আমি কি জানো যে বেচা দাম মোক যদি কিনা দামৰ পৰা মাইনাস কৰি দিয়া তেতিয়া হলে তাৰ কি হয় লাভটো আহে। হল এই ফৰ্মুলাটো আমি যোৱা ক্লাছত শিকিছিলো। আগৰ কোৱেশ্চনখিনি কৰোতে আমি এই ফৰ্মুলাটো ইউজ কৰিছিলো। হল গতিকে আমি কি কৰিম জানানে বেচা দামটো ইফালে ৰাখি কিনা দামটো ইফালে লৈ যাম। হল গতিকে লিখা বেচা দাম ইজ ইকুৱেল টু লাভ মাইনাস হৈছে ইফালে গলে কি হৈ যাব প্লাস হৈ যাব লাভ প্লাস কিনা দাম। হল এতিয়া চোৱা লাভ ইকুৱেল টু কিমান পাইছে কিনা দামৰ 15%। গতিকে লিখা লাভৰ জেগাত লিখি দিম আমি এইটো বস্তু। বুজি পালা? লাভৰ জেগাত লিখিবা কিনা দাম ইনটু 15 ডিভাইডেড বাই 100। হল প্লাস কিনা দাম। হল নেক্সট এটো আমি কটাকটি কৰি দিম 15 আৰু ফালে 100 আছে হয়নে 5 ৰে দুটাকে যাব 5 3 গুণ 15 5 2 গুণ 10 0। হল কিমান পালা কিনা দাম পূৰণ 3/20 যোগ কিনা দাম। এখিলাগে বুজি পাইছানে বাৰু? এতিয়া ইয়াতো কিনা দাম আছে ইয়াতো কিনা দাম আছে। গতিকে আমি কিনা দামটো কমন লব পাৰিম। হল কিনা দামটো যদি কমন লওঁ ইয়াত থাকিলে 3/20 প্লাস এই কিনা দামটো আমি কমন ললো গতিকে ইয়াত থাকিলে কিমান 1। বুজি পাইছা নহয় ন? হল এখিলাগে বুজি পালা? এতিয়া চোৱা ইয়াতে আমি বেচা দামৰ মানটো পাতি দিম। এতিয়া বেচা দামৰ মানটো দিয়া আছিল কিমান দিয়া আছিল 23000। বুজি পালানে? আমি মানে চোৱা বেচা দাম মাইনাস কিনা দাম ইকুৱেল টু লাভ এই ফৰ্মুলাটোৰ পৰাই মানে আমি কোৱেশ্চনটো কৰি আছো আৰু। হল বেচা দামৰ মানটো যেটো আমাক দিয়া আছে গতিকে লিখো 23000 ইকুৱেল টু কিনা দাম ইনটু 1/20 প্লাস 1। হল এখিনি কেনেকৈ পালো বুজি পাইছা?
ইয়াৰ পৰা চোৱা গোটেইকেইটা সংখ্যা আছে আৰু এটা কিনা দাম বুলি আছে গোটেই কিনা দামৰ মানটো আমি উলিয়াব পাৰিম হল এতিয়া চোৱা ইয়াতে কিনা দামটো ইয়াৰ লগত কি হৈ আছে তোমাৰ পূৰণ হৈ আছে তাক যদি সমাজলৈ ইফালে লৈ যোৱা তেতিয়া হলে কি হৈ যাব হৰণ হৈ যাব হয়নে বা কিনা দামটো যদি ইয়ালে লৈ আহা বাও সাইডে তেতিয়া হলে এই 23000 টো ইয়াৰ লগত কি হৈ যাব তোমাৰ হৰণ হৈ যাব হল 23000 হৰণ এটো তে ইয়াক আমি এনেকে কৈ দিম চোৱা 3/20 plus 1 হল তলত হৈ গল 20 20 এ বিচক এবাৰ গল 1 into 3 হল প্লাস আছে প্লাস যে একে বিচক 20 বাৰ গল 20 গুণ 20 মানে 23 divided by 20 হল হল just 23000 হৰণটো পূৰণ কৰি দিয়া 20 টো গল ওপৰত 23 টো আহিলে তলত তোমালোকে জানানে বাৰু এনেকুৱা যেতিয়া হৰণটো পূৰণ কৰা তেতিয়া ভগ্নাংশবিলাক কি হৈ যায় উলুটা হৈ যায় তলৰটো ওপৰত যায় ওপৰটো তলত আহে হল 23 কাটাই গল 23 গুণ 23 শূন্য কেটা পালা 1 2 3 ঠিক 1 2 3 পাতি দিয়া হল 1000 into 20 কিমান হ'ব 20000 হয়নে 20000 একক দহ কটক হাজাৰ বুজি পালা এই 20000 টো হৈ গল কিনা দাম বুজি পালা এটাকে কিনা দাম equal to 20000 next question number 7 to চাই লোৱা ৰতনে এটা আলমাৰী 6250 টকাত কিনি 24% লোকসানত বিক্ৰী কৰিলে আলমাৰীটোৰ বিক্ৰী মূল্য কিমান ঠিক আছে চোৱা 6250 টকাত কিনিছে তাৰ মানে কি কিনা দাম দিয়া আছে আৰু তোমাৰ লোকসান পাৰ্সেন্টেজটো দিয়া আছে হল যে তাৰ পৰা আমি বেচা দামটো উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা আমি কেনে কৰিম এতিয়া চোৱা ইয়াতে আমাৰ দিয়া আছে কিনা দাম 6250 টকা আৰু লোকসান পাৰ্সেন্টেজ দিয়া আছে 24% হল এতিয়া বেচা দামটো আমি উলিয়াব লাগে হল এতিয়া চোৱা বস্তুটো কিমান দামত বেচিছে যে কিনা দামৰ 24% লোকসানত বেচিছে চোৱা বেচা দামটো কি কিনা দামৰ 24% গতিকে আমি লিখিব পাৰো কিনা বেচা দাম equal to কিনা দামৰ 24% হল তে কিনা দাম কিমান আছে 6250 টকা ৰ বুলি দিছে ন গতিকে পূৰণ দিবা 24% বুলি দিছে গতিকে 24% হল চোৱা 6250 টকা ইনটু 24% মানে 24 divided by 100 0 0 কাটা গল 5 এৰে দুটাকে যাব 5 দুগুণ 10 তাৰপিছত 5 এৰে কিবা যাব 5 গুণ 5 5 দুগুণ 10 তাৰপিছত 25 হল 5 5 গুণ 25 হল আকৌ 2 ৰে এক যাব 2 12 গুণ 24 তাৰ মানে কিমান পালা ওপৰত পালা 125 into 12 হল দুইটা পূৰণ কৰি দিয়া কিমান পাবা 125 into 12 5 গুণ 10 শূন্য কলিব 1 2 গুণ 4 1 5 2 গুণ 2 5 গুণ 5 2 গুণ 2 1 গুণ 1 5 5 10 শূন্য কলিব 1 2 2 4 1 5 1 মানে 1500 টকা তোমাৰ লোকসানত বেচিলে বুজি পালানে এটো লোকসান দেই এটো বেচা দাম লিখিবা এটো লোকসান লিখিবা লোকসান ইকুৱেল টু কিনা দামৰ 24% বুজি পালা চোৱা লোকসান ইকুৱেল টু কিমান কিনা দামৰ 24% আগতে যেনেকে লাভ ইকুৱেল টু লিখিছিল আমি কিনা দামৰ কিমান পাৰ্সেন্ট আছিল ন তো লোকসান ইকুৱেল টু কিনা দামৰ এটো লাইন 24% লোকসান পাই গলা 1500 টকা এটাকে বেচা দাম উলিয়াব পাৰিবা হল বেচা দাম কিমান হ'ব কিনা দামৰ পৰা মাইনাস কৰি দিয়া যদি লাভ হয় কিনা দামৰ লগত প্লাস কৰিব লাগিব তে লোকসান ন গতিকে কিনা দামৰ পৰা তুমি মাইনাস কৰিব লাগিব লোকসানটো হল কিনা দাম দিয়া আছে 6250 টকা মাইনাস লোকসান দিয়া আছে কিমান আমি পালো এতিয়া 1500 টকা গতিকে মাইনাস 1500 কৰিলো তো দুইটা মাইনাস কৰি দিয়া কিমান পাবা 4750 টকা বুজি পালা এইটো হৈ গল কি ইয়াৰ বেচা দাম ঠিক আছে একদম ইজি কিনা দাম দিয়া আছে লোকসান পার্সেন্টেজ দিয়া আছে তাৰ পৰা বেচা দাম উলিয়াব লাগে হল লোকসান পার্সেন্টেজ যে দিয়া আছে তাৰ পৰা ভিত্তি কৰি পেলাই আমি লোকসানটো উলিয়াই ললো হল কিমান লোকসানত বেচিছে কিনা দামৰ 24%
ঠিক আছে গতিকে লোকসান ইকুৱেল টু লিখিলো কিনা দামৰ 24% হল বাকি এইখিনি বুজি পাইছে আৰু হল নেক্সট টু চোৱা কোৱেশ্চন নম্বৰ 8 ত দিলে শতকৰা বছৰি 8 টকা সুতত 5000 টকা 3 বছৰ সুত নিৰ্ণয় কৰা হল এইটো চোৱা আমি কেনেকৈ কৰিম এনেকুৱা কোৱেশ্চন কিটা ইজি হয় প্ৰথমতে কি কৰিব লাগে জানানে যি কিটা দিয়া থাকা কিটা পাতি লব লাগে হল এতিয়া চোৱা কোৱেশ্চন নম্বৰ 8 ৰ আনসাৰ হল এটা দিয়া আছে কি দিয়া আছে লিখা এটা তোমালোকে তিনটা বস্তু চাই লবা হল প্ৰিন্সিপাল ৰেট অফ ইন্টাৰেষ্ট আৰু তোমাৰ চোৱা পি মানে হৈছে মূলধন হল আৰ মানে হৈছে ইন্টাৰেষ্ট সুতটো আৰু সুতৰ হাৰটো আৰ মানে হৈছে সুতৰ হাৰ এন মানে হৈছে সময় কিমান সময়ৰ কাৰণে দিছে বুজি পালানে আৰু এসআই বা সিম্পল ইন্টাৰেষ্ট মানে হৈছে সৰল সুত এইকেইটা বস্তু তোমালোকে মন ৰাখিবা টাৰ্ম কিটা মানে দে ইয়াৰ ওপৰত এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো পুট কৰি পেলে এইহত তিনটাৰ ভিতৰত যিকোনো এটা মান উলিয়াব পাৰে হল হেতু ওপৰত ভিত্তি কৰি পেলে এনেকুৱা কোৱেশ্চন কিটা কৰিব লাগিব হল আৰু ফৰ্মুলাটো মন ৰাখিবা ফৰ্মুলাটো কি জানানে সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু PNR divided by 100 হল এই ফৰ্মুলাটো তোমালোকে একদম মন ৰাখিবই লাগিব সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু PNR divided by 100 এই ফৰ্মুলাটো পুট কৰি পেলে মানবিলাক উলিয়াব লাগিব হল এই কোৱেশ্চনটো পঢ়া শতকৰা বছৰি 8 টকা সুতত তাৰ মানে তোমাৰ দিয়া হৈছে কি সৰল সুতটো দিয়া আছে মানে এসআই টো কিমান 8 টকা হল 5000 টকাৰ বুলি দিছে ন হেতু হ'ব মূলধন বা P ইকুৱেল টু 5000 টকা 3 বছৰৰ কাৰণে হল গতিকে লিখিবা বছৰ বা সময় n ইকুৱেল টু 3 বছৰ এটা চোৱা এটা ভুল হৈ গল শতকৰা বছৰি 8 টকা সুতত বুলি দিছে ন এটো সৰল সুত নহয় এটো হ'ব কি জানানে সুতৰ হাৰ 8 টকাটো কি হ'ব সুতৰ হাৰ বা r বুজি পালা আৰু কোৱেশ্চনটো পঢ়িলে গম পাবা শতকৰা বছৰি 8 টকা সুতত মানে সৰল সুতৰ হাৰটো কিমান দিছে 1 বছৰ 8 টকাকে দিব লাগে মানে হল 5000 টকা 3 বছৰৰ কাৰণে হল এতিয়া তোমাৰ সৰল সুতটো উলিয়াব লাগে সিম্পল ইন্টাৰেষ্টটো উলিয়াব লাগে হল এটো চাই লবা দে এটা লিখিবা আমি জানো যে P ইকুৱেল SI মানে সৰল সুত ইকুৱেল টু SI দে PNR divided by 100 হল এটা লিখা SI ইকুৱেল টু P মানে হৈছে 5000 N মানে হৈছে 3 বছৰ আৰু R মানে হৈছে 8% হল divided by 100 এটা মানটো উলিয়াই দিয়া আনসাৰটো উলাই যাব 00 কাটা গল এটা পূৰণ কৰি দিয়া শূন্যটো আছে শূন্যটো পাতি ল 5 3 গুণ 15 8 গুণ কিমান হ'ব 1200 বুজি পালানে সিম্পল ইন্টাৰেষ্টৰ মানটো কিমান পালা 1200 পালা হল আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন কিটা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল